নমস্কাৰ সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল এটা বহুতে ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াতে নতুনকৈ টিচাৰৰ ভেকেন্সি মুকলি কৰিছে। পুরো ডিটেইলছ জনা ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব, কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছ জনোৱা হ'ব। সো ইয়াতে বঙাইগাঁও ৰিফাইনাৰী এইচএছ স্কুল ঢালিগাঁও চিৰাং ইয়াৰ পৰা ভেকেন্সি মুকলি কৰা হৈছে। আৰু ইয়াতে আপোনালোকে চাব পাৰে প্ৰথম যেটো ভেকেন্সি দিয়া আছে ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ টিজিটি টিচাৰৰ বাবে আছে। ইয়াতে কোৱালিফিকেশ্যনটো বিএ বিচৰা হৈছে আৰু বিএড বিচৰা হৈছে আৰু গ্ৰেজুৱেশ্যনত কমসে কম 55% মাৰ্কছ বিচৰা হৈছে। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াতে নালাগে। আৰু ইয়াৰে যেটো ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউ ডেটটো দিয়া আছে মাৰ্চ মাহৰ 9 তাৰিখে এই ইণ্টাৰভিউটো লোৱা হ'ব ৰাতিপুৱা 11 বজাৰ পৰা। ইয়াৰ পিছত নেক্সট যেটো আছে প্ৰাইমাৰী টিচাৰৰ পোষ্ট আছে। ইয়াতে আপোনালোকৰ বিএ বা বিএড বা ইয়াতে ডিএলএড কেণ্ডিডেট যদি কোনো কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে মিনিমাম 55% মাৰ্কছ বিচৰা হৈছে গ্ৰেজুৱেশ্যনত আৰু লগতে প্ৰিফাৰেন্স তেওঁলোকক বেছিকৈ দিয়া হ'ব যেটো আছে মন্টেছৰী মেথডত যিসকলে ট্ৰেইনড হয় তেওঁলোকক। আৰু ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াতেও নালাগে। বাকী ইয়াতেও ইণ্টাৰভিউটো 9 তাৰিখে লোৱা হ'ব, সেম মাৰ্চৰ 9 তাৰিখে। এইটো 11 বজাৰ পৰা আগতো আছিল, এইটো দুপৰীয়া 1 বজাৰ পৰা লোৱা হ'ব। নেক্সট পোষ্টটো হৈছে ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ টিজিটি উইথ ইয়াতে মেথমেটিক্সৰ বাবে লোৱা হ'ব, মেথছৰ টিচাৰৰ বাবে। ইয়াৰ লগতে বিএছচি কৰা হ'ব লাগিব, কমপ্লিট কৰা হ'ব লাগিব আৰু ইয়াতে বিএড লাগিব আৰু গ্ৰেজুৱেশ্যনত 55% মাৰ্কছ লাগিব কমসে কম এই যেটো মেজৰ ছাবজেক্ট অৰ্থাৎ আছিলে মেথমেটিক্সৰ যিহেতু টিচাৰ। নেক্সট এক্সপিৰিয়েঞ্চ ইয়াতে নালাগে কোনো ধৰণৰ। ইয়াতে ইণ্টাৰভিউ ডেটটো 10 মাৰ্চ তাৰিখে ৰখা হৈছে, ৰাতিপুৱা 11 বজাৰ পৰা ইণ্টাৰভিউটো লোৱা হ'ব। তাৰ পিছত যেটো আছে টিজিটি টিচাৰৰ বাবে আছে, এইটোৰ বাবে আপোনালোকৰ বিএছচি বিচৰা হৈছে, লগতে বিএড আৰু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 55% মাৰ্কছ মিনিমাম। লগতে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স থাকিব লাগিব আৰু ইয়াত মিনিমাম 55% মাৰ্কছ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ কোনো ধৰণৰ নালাগে ইয়াতে। আৰু 10 মাৰ্চ তাৰিখে লোৱা হ'ব ইণ্টাৰভিউটো দুপৰীয়া 1 বজাৰ পৰা। মিউজিক টিচাৰৰ ভেকেন্সি ইয়াতে মুকলি কৰিছে, বি মিউজিক কৰা হ'ব লাগিব। প্ৰিফাৰেবলি তেওঁলোকক দিয়া হ'ব যিসকলে হিন্দুস্তানী ভোকেল ক্লাছিকেল মিউজিকৰ ফালৰ পৰা হয়। মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে আৰু ইয়াৰ ইণ্টাৰভিউটো 11 মাৰ্চ তাৰিখে লোৱা হ'ব। ইয়াতে এপ্লিকেশ্যন প্ৰচেছ কেনেকৈ হ'ব আৰু চেলাৰী সমূহৰ কথা কিছু দিয়া আছে। পে এণ্ড এলাউন্সেছ উইল বি এজ পাৰ উইথ প্ৰভিঞ্চিয়েলাইজ স্কুল অফ আছাম। অসমৰ যিবিলাক প্ৰভিঞ্চিয়েলাইজ স্কুল হয় সেইবিলাকৰ মতে সেম চেলাৰী ইয়াতে দিয়া হ'ব যদি সিলেকশ্যন ইয়াতে পাই যায়। লগতে এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে কেনেকৈ এপ্লাই কৰিব এইটো চাওক। ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে গুগলত গৈ চাৰ্চ কৰিলে ওলাই পৰিব। যদি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি চাৰ্চ কৰে তেনেহ'লে আপোনালোকে পাই যাব, সেইখন প্ৰিণ্ট আউট কৰিব আৰু লগতে তাতে নিজৰ ডকুমেণ্টসমূহ দিব লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টসমূহ সকলোকেইটা। আৰু ইয়াতে কৈছে ইন এড্ৰেছ গিভেন বিল' আৰু এইটো এড্ৰেছটো আপোনালোকে দিয়া আছে জনাই আছোঁ। ইয়াতে 6 মাৰ্চ তাৰিখৰ আগতে এড্ৰেছত গৈ পঠাব লাগিব। আৰু লগতে ইয়াতে ইয়াৰ পিছত আপোনালোকে এপ্লাই কৰাৰ পিছতহে ইয়াতে ইণ্টাৰভিউৰ বাবে যাব লাগিব। ন' ছেপাৰেট কল লেটাৰ উইল বি চেণ্ড টু দ্য এপ্লিকেণ্ট। কোনো ধৰণৰ কল লেটাৰ ইয়াতে নাহে, কিন্তু আপোনালোকে এপ্লাই কৰাৰ পিছত যিটো ডেট মতে দিয়া আছে যিটো পোষ্টৰ এপ্লাই কৰিব সেইমতে আপোনালোকে ভেনুটোত উপস্থিত হ'ব লাগিব। আৰু ইয়াতে মেক্সিমাম এজ ৰখা হৈছে 40 ইয়াৰ্ছ আৰু এজটো ইয়াতে 1 মাৰ্চ 2026 হিচাপে ধৰা হ'ব। এতিয়া কোনখিনি এড্ৰেছত পঠাব সেইখিনি চাওক। টু দ্য চেয়াৰমেন মেনেজমেণ্ট কাউন্সিল ফৰ BGR HS স্কুল, শ্ৰীমন্ত শংকৰ একাডেমি, পাণবজাৰ, গুৱাহাটী 781001। এইখিনি ইয়াতে এড্ৰেছ দিয়া আছে। এইখিনি এড্ৰেছত আপোনালোকে পঠাব লাগিব। তাৰপিছত ইয়াতে যেটো আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব সেই ইণ্টাৰভিউ ডেটসমূহ দিয়া আছে, লগতে ভেনুটো ইয়াতে দিয়া আছে। আপোনালোকে চাব পাৰে গোটেইকেইটাৰ ভেনু সেম হয়, যে শ্ৰীমন্ত শংকৰ একাডেমি, পাণবজাৰ, গুৱাহাটী যিখন আছে সেই ইয়াতে আপোনালোকে ইণ্টাৰভিউৰ বাবে যাব লাগিব। ডেটসমূহ ইয়াত দিয়া আছে। যিটো পাৰ্টিকুলাৰ পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব সেইমতে আপোনালোকে উপস্থিত হ'ব লাগিব, যিটো ডেট আৰু টাইম দিয়া আছে সেইমতে। গতিকে ভিডিঅ'টোত এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। যিসকল কেণ্ডিডেটে ইয়াতে ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰিব পাৰে। আৰু কিবা যদি আপোনালোকৰ কুৱেশ্যনছ বা ডাউট থাকে কমেণ্টত নিশ্চয়কৈ জনাব। ভিডিঅ'টো নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে নিশ্চয়কৈ শ্বেয়াৰ কৰিব। প্ৰথমবাৰৰ বাবে যদি ভিজিট কৰিছে চেনেলটো তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো নিশ্চয়কৈ প্ৰেছ কৰি ৰাখিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।